যে যোৱা 10টা বছৰত কি কৰিলে এখন চৰকাৰে। কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যোৱা 5টা বছৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰৰ বিজেপি, ৰাজ্যৰ বিজেপি 10টা বছৰ কি কৰিলে তাৰ হিচাপ বিজেপি দল আপোনালোকক দিব লাগে। আৰু যদি আপোনালোকে নিজে হিচাপ নিকাশ কৰে তেতিয়া আপোনালোকে নিজে দেখিব, বুজিব, গম পাব যে যোৱা 10টা বছৰ বিজেপি দলে স্থানীয় ৰাইজৰ উন্নয়নৰ পইচা নিজৰ পকেটত সোমাই বাহিৰে আৰু একো কাম কৰা নাই। আজি আপোনালোকৰ সন্মুখৰ আছে স্কিম পাব লাগিছে, মূল ৰাস্তাবোৰ আজি হৈ যাব লাগিছে, পইচা ঢেৰ পায়। কেন্দ্ৰ চৰকাৰৰ পৰা পইচা আনাত কোনো অভাৱ নাই, কিন্তু প্ৰশ্ন হল এই কেন্দ্ৰ চৰকাৰৰ যে যোৱা 10টা বছৰত কি কৰিলে এখন চৰকাৰে। কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যোৱা 5টা বছৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰৰ বিজেপি, ৰাজ্যৰ বিজেপি 10টা বছৰ কি কৰিলে তাৰ হিচাপ বিজেপি দল আপোনালোকক দিব লাগে। আৰু যদি আপোনালোকে নিজে হিচাপ নিকাশ কৰে তেতিয়া আপোনালোকে নিজে দেখিব, বুজিব, গম পাব যে যোৱা 10টা বছৰ বিজেপি দলে স্থানীয় ৰাইজৰ উন্নয়নৰ পইচা নিজৰ পকেটত সোমাই বাহিৰে আৰু একো কাম কৰা নাই। আজি আপোনালোকৰ সন্মুখৰ আছে স্কিম পাব লাগিছে, মূল ৰাস্তাবোৰ আজি হৈ যাব লাগিছে, পইচা ঢেৰ পায়। কেন্দ্ৰ চৰকাৰৰ পৰা পইচা আনাত কোনো অভাৱ নাই, কিন্তু প্ৰশ্ন হল এই কেন্দ্ৰ চৰকাৰৰ